এয়া হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ গ্ৰাম্য কামৰূপ ডিষ্ট্ৰিক্টৰ বাৰাংহাটী বুলি এখন ঠাই। সেই ঠাইৰ মাজেৰে মই পাৰ হৈ আছোঁ। বাইহাটা অভিমুখে মই যাত্ৰা আৰম্ভ কৰিছোঁ। মই মোৰ ভিডিঅ'ৰ জৰিয়তে গাঁৱৰ সুন্দৰ পৰিৱেশ, চাফ চিকুণ ৰাস্তা আৰু অসমৰ গ্ৰাম্য অঞ্চল উন্নতিকৰণৰ এক নিদৰ্শন দাঙি ধৰোঁ। আপোনালোকে চাব পাৰে আজিৰ সময়ত আমাৰ অসমৰ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ পৰিৱেশ খুব সুন্দৰ। চৰকাৰ, প্ৰশাসন আৰু লোকেল অথৰিটিৰ যৌথ সহযোগত যি এক সুন্দৰ ৰাস্তা ঘাট গ্ৰাম্যাঞ্চল উন্নতিকৰণ হৈছে, এয়া সঁচাকৈ দেশখনক ল'বলগীয়া। আমি আচলতে আমাৰ অসমৰ এই সুন্দৰ গ্ৰাম্যাঞ্চলৰ যি উন্নতিকৰণ, সেয়া সকলোৰে সৈতে শ্বেয়াৰ কৰাটো অতি প্ৰয়োজন। কিয়নো আমাৰ গাঁও অঞ্চলবিলাকো যে আজিকালি পৰিষ্কাৰ পৰিচ্ছন্ন, সুন্দৰ, পকীকৰণ হৈ উঠিছে, এয়া সকলোৱে জনাটো দৰকাৰ। আৰু পৰ্যটকক আকৰ্ষণ কৰিবলৈ আমি আমাৰ গ্ৰাম্য অঞ্চলৰ উন্নতিকৰণৰ কথা সুদৃঢ়তাৰে, সগৌৰৱেৰে আমি সকলোৱে অৱগত কৰাব লাগে। এয়া আপোনালোকে চাইছে সুন্দৰ ৰাস্তা, চাৰিওফালে সেউজীয়া গছ গছনি, মনোমোহা দৃশ্য। অসমৰ বতৰ বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়, এয়া আপোনালোকে অৱগত। আজি তাৰিখ 2026 চনৰ মে' মাহৰ 2 তাৰিখ, বহাগ মাহ চলি আছে। এইটো সময়ত অলপ অলপ বৰষুণীয়া বতৰ হৈ থকাটো স্বাভাৱিক। উত্তাপ নিয়ন্ত্ৰণ হৈ থাকে, আপোনালোকে চাব পাৰিছে। ডাৱৰীয়া বতৰ, মেঘ নাই ইমান এটা, কিন্তু বৰষুণৰ সম্ভাৱনা আছে। এয়া আমাৰ গাঁৱৰ